ৰঙিয়া দীপ্তি নগৰত কৃত্ৰিম বান। যোৱা কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জলাকলা খুৱাইছে দীপ্তি নগৰবাসীক। ৰঙিয়া মুৰাৰা ভট্টপাৰা আদি অঞ্চলৰ পানীসমূহ আহি জমা হয় দীপ্তি নগৰ অঞ্চলত। জমা হোৱা পানীসমূহ ওলাই যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ নলাৰ ব্যৱস্থা নথকাৰ বাবে বছৰ বছৰ ধৰি জমৰ যাতনা ভুগি আহিছে দীপ্তি নগৰবাসীয়ে। আনকি নলাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আন্দোলন পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল দীপ্তি নগৰবাসীয়ে। লগতে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কক বহুবাৰ অৱগত কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এফালে আজি ৰঙিয়া মহকুমা ধিপতীয়া উক্ত অঞ্চলত উপস্থিত হৈ অতি শীঘ্ৰে এই সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিয়া অঞ্চলবাসী ৰাইজক। পানীৰ সমস্যাটো কৃত্ৰিম বানৰ হয়। কেতিয়াৰ পৰা মানে এইটো আজি ধৰক 4 বছৰমানৰ পৰা হৈ আছে আৰু 4 বছৰৰ পৰা। হয় হয়। মানে কিহৰ কাৰণে পানীটো মানে যোৱা নাই, জমা হৈ থাকে যে পানী? ইয়াত যিটো নলা আছিল সেই নলাটো বন্ধ হৈ গ'ল। তাৰ ফলত এই পানীটো ইয়াতে ষ্টেগনেণ্ট হৈ গ'ল আৰু ইয়াতে আহি জমা হৈ যায়। আৰু ইয়াতে আপোনাৰ ভট্টপাৰা, মুৰাৰা, নেক্সট এই হাইৱেৰ যিমান পানী আছে চব বেক কৰে ইয়ালৈ, এই অঞ্চলটোলৈ। আৰু কৰি ইয়াৰ পৰা পানীখিনি নাযায়, ইয়াৰে মানুহৰ আমাৰ ৰাস্তাটোত লগতে মানুহৰ ঘৰ চোতাল এইবিলাকত পানী উঠি আৰু ৰাইজৰ হাৰাশাস্তি হৈ আছে। হয় হয়। বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি এতিয়ালৈ? এতিয়া বিভাগীয় কৰ্তৃপক্ষক আমি আজি 2-3 বছৰৰ পৰা কৈ আছোঁ যে আমি আমাৰ স্থানীয় MLA ভৱেশ কলিতা ডাঙৰীয়াকো কথাটো অৱগত কৰিছোঁ। তাৰপিছত ইয়াৰ বৰ্তমান যিজন আমাৰ ৰঙিয়া মহকুমাৰ চিভিল SDO, তেওঁৰ আগৰ যিজন চিভিল SDO দীপন বৰ্মন বুলি, তেওঁকো আমি তিনিবাৰ ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ। আৰু তেওঁ শেষত গৈ পেলাই ৰিপ্ৰেজেণ্টেশ্যনখন ৰঙিয়া মিউনিচিপেলিটিলৈ ফৰৱাৰ্ড কৰে। আৰু মিউনিচিপেলিটিত আমি লগ কৰিলে চেয়াৰমেন বা ভাইচ চেয়াৰমেনে কয় যে আমাৰতো এখতিয়াৰৰ বাহিৰত, ইমান টকা আমাৰ নাই, আমি ড্ৰেইন যদি কৰিব লগা হৈ যায় বা বৰলীয়া নৈত দুইফালে হাইৱেৰ দুইফালে ড্ৰেইন বনাব লাগিলে বহু কোটি টকাৰ বাজেট, গতিকে আমাৰতো ইমান টকা নাই, গতিকে আমি নোৱাৰিম। এতিয়া আমি ইয়াতে আমাৰ ৰঙিয়াৰ ৰাইজে আন্দোলন কৰা হৈছিল আৰু তাৰ ফলত কি হ'ল যে হাইৱেৰ 2টা পেছেজ নতুনকৈ তেওঁলোকে চেংচন কৰি আনি এই 2টা বনাই দিলে। আৰু সেই একেলগতে হাইৱেৰ পশ্চিম ফালে বৰলীয়া নৈত লগোৱাকৈ 2টা নলা ড্ৰেইন কৰাৰ বিজ্ঞানসন্মত ড্ৰেইন 2টা কৰাৰ কথা আছিল। আৰু সেই লৈ তেওঁলোকে প্ৰপ'জেল পঠিয়াইছিল। কিন্তু আমি জনাত তেওঁলোকে যদিও কৈ আছিল যে প্ৰপ'জেল চেংচন হৈছে, টেণ্ডাৰ হৈছে, কিন্তু আমি এতিয়া গম পাইছোঁ যে সেইবিলাক মিছা কথা, টেণ্ডাৰো হোৱা নাই, প্ৰপ'জেলো পঠিওৱা হোৱা নাই। এতিয়া তাৰ ফলত কি হৈছে, এই আজি এমাহ ধৰি এই বৰষুণৰ ফলত আমি ইয়াতে আৰু যে কৃত্ৰিম বানত বকাই আছোঁ আৰু আমি এই অঞ্চলৰ ৰাইজে। মানে ড্ৰেইনৰ ব্যৱস্থা নথকাৰ কাৰণে মানে পানীটো ইয়াতে আহি গৈছে, ৱাটাৰ লগিং হৈছে। তাৰোপৰি যিখন আমাৰ এই প্ৰফেচাৰ কলনী বা দীপ্তি নগৰৰ দক্ষিণ ফালে যিখন ফ্লাইঅভাৰ 6 লেন ফ্লাইঅভাৰ বনোৱা হ'ল, 6 শাৰীযুক্ত যিখন উৰণীয়া সেতু বনালে, সেই সেতুৰ ৰঙিয়া ছ'চাইটি চকৰ পৰা গোটেই পানীখিনি আমাৰ পশ্চিম ফালে বাগৰি আহি দুইফালে আমাৰ এই অঞ্চলতে সেই এটা অংশ দক্ষিণ ফালে আৰু এটা অংশ আমাৰ উত্তৰ ফালে আহি ইয়াতে ভৰপূৰ হৈ যায় আৰু সেইটোৱে সমস্যা। এতিয়া আজি কোনোবা আহিছিল নেকি ইয়াত? আজি আমি জনাত যে আমাৰ ৰঙিয়া মহকুমা ধিপতী অসামৰিক তেখেত গোস্বামী ডাঙৰীয়া আহি পেলাই চাই গৈছে। আৰু গৈ আমিও মোবাইলত তেখেতৰ লগত কথা পাতিছিলোঁ। তেখেতে কৈছে যে আমি চাই আছোঁ কেনেকৈ স্থায়ী সমাধানটো কৰিব পাৰি, গতিকে সেই কথাটো তেখেতে কৈ গ'ল। আৰু আজি DC মহোদয়া অহা কথা আছিল, কিন্তু আমি ৰৈ থাকিলোঁ, এতিয়ালৈ অহা নাই। এতিয়া আপোনালোকে কি বিচাৰে? এই স্থায়ী সমাধান এটা বিচাৰোঁ যে এই অঞ্চলৰ যে দীপ্তি নগৰৰ পানীখিনি
বিজ্ঞানসন্মত নলাৰ দ্বাৰাই বৰলীয়া নৈ যে কেইশ মিটাৰ দূৰৰ বৰলীয়া নৈত পেলোৱাৰ কাৰণে দুটা নলা নিৰ্মাণ কৰাৰ কাৰণে আমাৰ দাবী আৰু আমি তেতিয়াহ'লে আমাৰ স্থায়ী সমাধান হ'ব আমি আৰু এই কৃত্ৰিম বানৰ পৰা আমি মুক্ত হ'ম কিমান বছৰ ধৰি মানে এই সমস্যাত ভুগি আছে আপোনালোকে আমি 4 বছৰতকৈ অধিক সময় ভুগি আছোঁ 4 বছৰ ধৰি হয় ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।